ঠিক আছে, ধন্যবাদ। এতিয়া শ্ৰী ৰবিৰাম নাৰ্জাৰী 3 মিনিট অনলি। বহুত স্পীকাৰ আছে আৰু এতিয়া শেষ কৰিব লাগিব। মাননীয় অধ্যক্ষ ডাঙৰীয়া, আজি 6 শিডিউল এলেকাৰ socio-economic and all-round development ইয়াৰ ওপৰত যিটো ইয়াত আলোচনা কৰিবৰ কাৰণে এটা নিৰ্ধাৰিত সময় দি আলোচনা কৰা হৈছে। ময়ো ইয়াত অংশগ্ৰহণ কৰি পেলাই মোৰ যিটো অভিজ্ঞতা, মোৰ যিটো ক'ব লগা কথা এক্সপ্ৰেছ কৰিবৰ কাৰণে থিয় দিছোঁ। আজিৰ আমাৰ কাৰণে এটা হিষ্ট্ৰিকেল এটা এচিভমেণ্ট এণ্ড ডেভেলপমেণ্ট বুলি মই ক'ব খুজিছোঁ। অসমৰ বিধানসভাৰ আজি অধিৱেশন আমাৰ কোকৰাঝাৰত BTCৰ যিটো বিধানসভা কক্ষ ইয়াত অনুষ্ঠিত হোৱাৰ দ্বাৰা দি BTC এছেম্বলিখন আজি ষ্টেট লেভেল এছেম্বলিৰ ষ্টেটাছৰ এই পৰ্যায়লৈকে লৈ যোৱা হ'ল। সেইটো আমাৰ কাৰণে এটা গ্ৰেট এচিভমেণ্ট। আৰু এটা ইয়াত মই ইয়াৰ কাৰণে ক'ব খুজিছোঁ, বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰি তেখেতক মই ধন্যবাদ দিব খুজিছোঁ। তেখেতে নেতৃত্ব দিয়া এই বড়ো আন্দোলনৰ কাৰণে আজি যিটো এটা চুক্তি স্বাক্ষৰিত কৰি পেলাই BTC গঠন কৰা হৈছিলে under the provision of the 6th schedule of Indian Constitution, আৰু ইয়াৰে এই 16 চনৰ পিছত গঠিত হোৱা BTC এৰেঞ্জমেণ্টৰ ওপৰত আলোচনা কৰাৰ এই সুযোগতে আমি আমাৰ ইয়াত কোকৰাঝাৰত অসম বিধানসভাৰ এই অধিৱেশনখন পাতিবলৈ সুবিধাখিনি পাইছোঁ। আৰু ইয়াৰ কাৰণে সেইটো বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা অৱদান বুলি মই ক'ব খুজিছোঁ। ইতিহাসৰ সেই দীঘলীয়া পুৰণা যিটো আমাৰ অধ্যায় মই ইয়াৰ মাজত সোমাই যাব বিচৰা নাই। মই প্ৰেজেণ্ট কণ্টেক্সত থাকি পেলাই কথাটো ক'ব খুজিছোঁ। socio-economic and all-round development of the 6th schedule area, এইটো যদি আমি সফল কৰিব লাগে, there should be a strong and stable government in the 6th schedule council, directly supported by the state and central government. Otherwise, it will not be possible of the 6th schedule authority to bring about a all-round development in the area, to bring about the socio-economic development in the area. গতিকে সেইটো যদি কৰিব লাগে, চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ ডাইৰেক্ট ফাইনেন্সিয়েল ছাপোৰ্ট, পলিটিকেল ছাপোৰ্ট, দেয়াৰ পজিটিভ এটিচিউডৰ প্ৰয়োজন আছে। এতিয়া 6th schedule আমি BTC অঞ্চলত দুটা ৰূপৰ পাইছোঁ। 6th schedule from 2003 to 2027 January. প্ৰথম 6th schedule আমি BTT হিচাপে 2003 চনৰ 10 ফেব্ৰুৱাৰীত পালোঁ। আৰু দ্বিতীয় ৰূপৰ যিটো 6th schedule 2020 চনৰ 27 জানুৱাৰীত BTR চুক্তিৰ দ্বাৰা দি। এতিয়া প্ৰথম পৰ্যায়ৰ যিটো 6th schedule আছিলে, সেই 6th scheduleৰ পলিটিকেল যিটো ষ্টেটাছ, সেই ষ্টেটাছত ক'তবা নহয় ক'তবা আজিৰ যিটো নতুন ৰূপত আমি 6th schedule পাইছোঁ, কিবা নোহোৱা ক'তবা নহয় ক'তবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয়। এইটো হ'ল যে পূৰ্বৰ যিটো 6th schedule আছিলে 2003 10 ফেব্ৰুৱাৰী স্বাক্ষৰিত হোৱা 6th schedule এৰেঞ্জমেণ্ট, তাত আমাৰ স্পষ্ট লিখা আছিলে যে ক্লজ নাম্বাৰ 5.2, chief and deputy chief, their status will be equivalent to the cabinet minister of the state, and the status of the EMs will be the equivalent to the state minister. কিন্তু আচৰিত কথা হ'ল যে 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যিটো BTR ইয়াৰ দ্বাৰা দি EM বিলাকৰ ষ্টেটাছ কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু
নাজানিলোঁ তেখেতসকলৰ ষ্টেটাছটো কাৰ্টেল কৰা হ'ল এবলিছ কৰা হ'ল কাৰণ CMৰ যিটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ ষ্টেটাছটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে নটিফাইড কিয় কৰিব লগা হ'ল ডেট মিনছ এইটো এটা এবলিছ হৈছিল যাৰ কাৰণে নতুনকৈ তাতে নটিফিকেশ্যন দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হ'ল কিন্তু ইন দি কেছ অফ ডেপুটি চিফ এণ্ড দি কেছ অফ EM চাইলেণ্ট আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গ'ল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যিটো ষ্টেটাছ আছিলে যিটো অৰিজিনেল 6 শিডিউলত আমি 2003 পাইছিলোঁ সেইটো এতিয়া ভাল আছেনে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে যদি নাই আমাক মানে ঘূৰাই দিব লাগে তেতিয়া আমি ভাবিবলৈ ল'ম যে আমি পোৱা 6 শিডিউলটো ভেৰি মাছ পাৱাৰফুল আৰু একো এই 6 শিডিউলটো দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই এটা আকৌ মই ক'ব খুজিছোঁ যে টাইম টু টাইম interference from the state bureaucrats upon the administration of this BTR আমি দেখিবলৈ পাইছোঁ যোৱা বছৰ 2024 চনৰ আমাৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ PNRD বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে ৰিগাৰ্ডিং the delimitation of the development blocks তাত তেখেতসকলে ডাইৰেক্ট মানে state government or follow for without having a discussion with the council authority. Directly they have issued the order to the PNRD department. You should do this. Hetu at a direct encroachment to the power to encroachment korato, hetu ami dori loiso, hetu hobon nelagisil. Aru agoli jatin dohoy ya karone moi onurod koriso. Etia amar non-tribal Zimbabwe apprehension regarding the political rights. মই ইয়াত ক'ব খুজিছোঁ 2003 যেটো আমি চুক্তি স্বাক্ষৰ কৰিছিলোঁ 6 শিডিউল লৈ পেলাই তাত স্পষ্টভাৱে লিখা আছে যে ভাৰতবৰ্ষৰ কোনো প্ৰদেশত কোনো কাউন্সিলত আপোনালোকে দেখা নাপাব য'ত নেকি নন ট্ৰাইবেল সকলৰ কাৰণে পলিটিকেল ৰিজাৰ্ভেশ্যন ৰখা হৈছে কিন্তু আমাৰ BTAD নামেৰে 2003 চনত যিটো চুক্তি স্বাক্ষৰ কৰিছিলোঁ তাত স্পষ্টভাৱে লিখা আছে 5 BTC constituency will be reserved for non-tribal community ভাৰত সংবিধানত তেনেকুৱা কোনো প্ৰভিজনে নাই political reservation is not given to the general community but in our BTAD 6 schedule we have given 5/6 to the non-tribal community and it is laid down in the our echo constitutionally guaranteed so they are very much secured they are provided political rights there should not be apprehension from their community এটো আমি ইয়াৰ কাৰণে ক'ব খুজিছোঁ এতিয়া আহি যাওক সোশিও ইকোনমিক ডেভেলপমেন্ট এণ্ড অল ৰাউণ্ড ডেভেলপমেন্ট কথা যদি ক'ব লাগে ইয়াত আমি এডুকেশ্যনটো জোৰ দিব লাগিব এডুকেশ্যন যদি জোৰ দিব লাগে মই ক'ব খোজা কথাটো হ'ল যে হোৱাট এবাউট দি মানে প্ৰভিঞ্চিয়েলাইজেশ্যন অফ দি স্কুলছ অলৰেডি আমাৰ BTR একৰ্ডত যেটো দেখা পাইছোঁ 6.2 the 6.3 একৰ্ডত বা দোপাত যে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব কিন্তু এতিয়া আহি দেখা পালোঁ যে প্ৰভিঞ্চিয়েলাইজটো নহ'ল LP MA হাই স্কুল কলেজ থাকি গ'ল আৰু জেনেৰেল পলিচিৰ লগত সেইটো মিক্স আপ কৰি ডিচিশ্যনটো ল'বলৈ যোৱা যেন মোৰ অনুভৱ হয় এটা একৰ্ডত যিবিলাক মানে সন্নিৱিষ্ট কৰা হৈছে এগ্ৰি কৰা হৈছে ডেট শুড নট বি ট্ৰিটেড এজ দি মানে জেনেৰেল ছাবজেক্ট সেইটো জেনেৰেল পলিচিৰ দ্বাৰা দি হেতু আপুনি ট্ৰিট কৰিব নালাগে একৰ্ডত কমিটমেন্ট দিয়াটো ইট ইজ মানে সামথিং ভেৰি মাছ স্পেচিয়েল হেতু একেবাৰে স্পেচিয়েল বস্তু একৰ্ডত যেটো নোহোৱা যেটো কৰিব নোৱাৰে জেনেৰেল পলিচিৰ দ্বাৰা দি যেনেকৈ 6 শিডিউল প্ৰভিজন cannot be applied to the plains area only it is only for hills area but to resolve the border movement government of India and Assam they have agreed to apply this provision in this primary plains area also no hoa bostu to ki jodi yat apply koribo pare through the modification and amendment of the constitution then why not this mane matter of provincialization policy ঠিক আছে government should why should not the government take this policy government to amar government to general policy দ্বাৰা দি যদি provincialize আপুনি কৰিব খোজে তেনে হলে আপুনি norms নপৰিব criteria নপৰিব কিন্তু একৰ্ডৰ দ্বাৰা দি প্ৰমিস কৰা বস্তুটো বিষয়টো আমি জেনেৰেল পলিচিৰ দ্বাৰা দি মিক্স আপ কৰিব নালাগে ইট শুড বি ট্ৰিটেড থ্যাংক ইউ এতিয়া জাস্ট 1 minute please sir 1 minute please
মই এতিয়া আচল মুদ্দাত আহিব খুজিছোঁ এতিয়াই আচল মুদ্দা আমাৰ কি কয় বিদ্যাশ্ৰী এংলিং ডাঙৰীয়াই কৈছে যে আৰ্টিকল 2(4)ৰে সেইটো এপ্লাই কৰিব লাগে বুলি কৈ আছে আই ষ্ট্ৰংলি ছাপৰ্ট হিজ ষ্টেটমেণ্ট মই ছাপৰ্ট কৰিছোঁ আৰু তেখেতক যদি দিয়া হয় মোকো দিব লাগিব ইয়াৰ কাৰণে মই দাবী জনাইছোঁ যি নহওক আৰু আমাৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই দিব কৈছে যে মোৰ পাৱাৰ বিচাৰিছে মোৰ পাৱাৰ দিয়ক ময়ো তেখেতক সন্মান জনাই আকৌ তেখেতৰ ষ্টেটমেণ্টটো মই ছাপৰ্ট দিছোঁ তে মোৰ পাৱাৰ দিয়ক এতিয়া লাষ্টলি মই সেইটোকে ক'ব খুজিছোঁ যে ছ'চিঅ' ইকনমিক এণ্ড অলৰাউণ্ড ডেভেলপমেণ্ট ছাবজেক্টটো এইটো গতিকে মই ক'ব খুজিছোঁ যে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট যদি আনিব লাগে তেনেহ'লে ডিক্লেয়াৰ দিছ BTSC এৰিয়া এজ এন ইকনমিক জ'ন স্পেচিয়েল ইকনমিক জ'ন হিচাপে ঘোষণা কৰক ওৱান থিং এনাডাৰ থিংটো হ'ল যে ইণ্ডাষ্ট্ৰিয়েল জ'ন হিচাপেও অসম চৰকাৰৰ ফালৰ পৰা এই অঞ্চলটো ঘোষণা কৰাৰ ব্যৱস্থা কৰিলে ভাল পাম তেতিয়াহে ইকনমিক ডেভেলপমেণ্টটো সোনকালে আহিব ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট কণ্ডিশ্যনটো ভাল হ'ব মানে কি কয় স্পেচিয়েল ইকনমিক ডেভেলপমেণ্ট জ'ন ইকনমিক জ'ন এণ্ড ইণ্ডাষ্ট্ৰিয়েল জ'ন হিচাপে ঘোষণা কৰিব লাগে লাষ্টলি মোৰ এটা সমস্যা আছে যে এডুকেশ্যন ডেভেলপমেণ্টত এডুকেশ্যন পলিচিত যে 2017-18 চনৰ পৰাই অসম বিধানসভাৰ মজিয়াত মোৰ পকেৰা গ্ৰাম কলেজৰ সায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে মই বাৰে বাৰে দাবী জনাই আহিছোঁ আজিলৈকে কিন্তু মোক দিয়া নাই মোক নহয় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই দাবী জনাইছোঁ মই ইয়াত সেপাৰেট ষ্টেট বিচৰা নাই মই ইয়াত কাউন্সিল বিচৰা নাই মই মাত্ৰ এটা কলেজৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণেহে সায়েন্স ষ্ট্ৰীম বিচাৰিছোঁ সেইটো দিব নোৱাৰা বিষয় হ'বই নোৱাৰে থ্যাংক ইউ ইয়াৰ কাৰণে এই সায়েন্স ষ্ট্ৰীমটো অসম চৰকাৰৰ পৰা ব্যৱস্থা যাতে কৰে কিয়নো আমিনুল ইছলাম লস্কৰ সিনিয়ৰ 2020 চনৰ BTC ইলেকশ্যনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পকেৰা গ্ৰামত কেম্পেইন কৰিবলৈ আহোঁতে তেখেতে নিজেই ঘোষণা কৰিছিলে যে সায়েন্স ষ্ট্ৰীম পকেৰা গ্ৰাম কলেজত ইন্ট্ৰডাকশ্যন কৰা হ'ব বুলি আৰু সেই আকাৰে মই আজিলৈকে দাবী জনাই আছোঁ 2017-18 পৰা আজিলৈকে দিব বুলি কয় আজিলৈকে দিয়া নাই মোৰ ছাত্ৰ ছাত্ৰীসকলে কি ওপৰত থ্যাংক ইউ মই মোৰ ছাত্ৰ ছাত্ৰীসকলে আমিনুল ইছলাম ডক্টৰ সায়েন্টিষ্ট হোৱা সিনিয়ৰ পাব নালাগে আপুনি উঠক গতিকে মই দাবী জনাইছোঁ সোনকালে সেইটো যাতে পূৰণ কৰি দিয়ে থ্যাংক ইউ ছাৰ থ্যাংক ইউ 3 মিনিট